নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত ওলাই অহা কেইটামান গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে আজি কথা পাতিম। যিসকল আঁচনিৰ বিষয়ে জনাটো আপোনালোকৰ অতিকৈ প্ৰয়োজনীয়। মহিলাসকলৰ বাবে কেইটামান ভাল খবৰ ওলাই আহিছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে কেইটামান ভাল খবৰ। লগতে কৃষকসকলৰ বাবে আছে ভাল খবৰ আৰু নিবনুৱা যুৱ জগত অৰ্থাৎ CMA ফালৰ পৰা নতুনকৈ কিছুমান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই গুৰুত্বপূৰ্ণ ঘোষণাসমূহ আগবঢ়াৰ আগতে যদি আপুনি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা আপডেট আপুনি ডেইলি পাই থাকিব। প্ৰথমটো খবৰ হ'ল CMA আঁচনিৰ ফালৰ পৰা মহিলাসকলৰ বাবে অসম চৰকাৰে কেইদিনমান আগতে ঘোষণা কৰিছিল যে যোৱা 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 15 ফেব্ৰুৱাৰী তাৰিখৰ মাজত এই আঁচনিৰ অধীনত থকা যিসকল যুৱক যুৱতীৰ লিষ্টত নাম আহিছে সেইসকল যুৱক যুৱতীয়ে টকাসমূহ লাভ কৰিব বুলি ঘোষণা কৰিছিলে। ইতিমধ্যে যোৱা 6 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে গুৱাহাটীত CMA আঁচনি 2.0 আৰম্ভণি কৰিছিলে আৰু ৰাজ্যৰ ৭৪,০০০ নিবনুৱা যুৱক যুৱতীৰ বাবে এই আঁচনিসমূহ মুকলি কৰি দিছে। আৰু এটা বৃহৎ ঘোষণা কৰিছে যে অহা মাৰ্চ মাহৰ পৰা CMA 3.0 যিটো আঁচনি আছে এইটো মুকলি কৰিব আৰু 5 লাখ যুৱক যুৱতীক ইয়াতে অন্তৰ্ভুক্ত কৰিব। ইতিমধ্যে ৭৪,০০০ ল'ৰা ছোৱালীয়ে কিন্তু এই টকাসমূহ লাভ কৰিছে। প্ৰথম কিস্তিত আপোনালোকে ৭৫,০০০ টকা লাভ কৰিব আৰু দ্বিতীয় কিস্তিত আপোনালোকে ২৫,০০০ টকাকৈ লাভ কৰিব। তাৰ আগতে আপোনাৰ কথা জনাই দিওঁ, প্ৰথম কিস্তিত টকা দিয়াৰ পিছত আপোনালোকে এটা 3 দিনীয়া এটা পৰীক্ষণ হ'ব। পৰীক্ষণৰ পিছত আপোনালোকৰ এটা চুক্তিপত্ৰৰ জৰিয়তে দ্বিতীয় কিস্তিৰ টকাটো ২৫,০০০কৈ দিয়া হ'ব। যিসকল নিবনুৱা যুৱক যুৱতীয়ে এতিয়াও প্ৰথম কিস্তিৰ টকাটো লাভ কৰা নাই সিহঁতে কমেণ্টত জনাব। 15 ফেব্ৰুৱাৰীৰ আগতে কিন্তু সকলো নিবনুৱা যুৱক যুৱতীয়ে টকাসমূহ লাভ কৰিছে। আজিৰ দিনটোত ওলাই অহা দ্বিতীয়টো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। অহা 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় 3.0ৰ অধীনত থকা প্ৰায় ৪৭ লাখ মহিলাই ৮,০০০কৈ টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আৰু এই টকাসমূহ কোনসকল মহিলাই লাভ কৰিব আৰু কোনসকল লাভ নকৰে সেইটো কথা মই আপোনালোকক জনাই দি আছোঁ। যোৱা 1 মাহৰ পৰা কোনো ধৰণৰ অৰুণোদয় টকা কিন্তু চৰকাৰে প্ৰদান কৰা নাই। যদি আপুনি এই টকাসমূহ লাভ কৰিব খোজে তেনেহ'লে আপুনি কিছুমান কাম কৰিব লাগিব। প্ৰথমতে আপোনাৰ বেংক একাউণ্টৰ লগত যদি আপোনাৰ আধাৰ কাৰ্ডটো লিংক নাই তো সেইটো আপুনি প্ৰথমে লিংক কৰি ল'ব লাগিব। যদি লিংক কৰা আছে তেনেহ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো ফোন নম্বৰ আছে এই ফোন নম্বৰটো আপোনাৰ বেংকৰ লগত লিংক কৰি থ'ব লাগিব। এইসমূহ কাম আপুনি কৰিব লাগিব। এতিয়াৰ পৰা অসম চৰকাৰে এটা কথা ঘোষণা কৰিছে যে যিসকল পৰিয়ালত চৰকাৰী চাকৰি লাভ কৰিছে ইতিমধ্যে সেইসকল মহিলাসকলে কিন্তু অৰুণোদয় টকাসমূহ লাভ নকৰে। যিসকল পৰিয়ালত কোনোবাই চৰকাৰী চাকৰি লাভ কৰিছে সিহঁতে কিন্তু এপইণ্টমেণ্ট লেটাৰত চাইছিলে যে অৰুণোদয় ডিক্লেৰেশ্যনত কিন্তু সিহঁতে চাইন কৰিছিলে, যাৰ বাবে সেই পৰিয়ালত এতিয়া আৰু টকা লাভ নকৰে। বাকী মহিলাসকলে অহা 20 ফেব্ৰুৱাৰীৰ দিনৰ 11 বজাত কিন্তু এই টকাসমূহ লাভ কৰিব। আজিৰ দিনটোত ওলাই অহা আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণৰ ওপৰত। PM কিষাণৰ যিটো 21 নম্বৰ কিস্তিৰ টকা এই কিস্তিৰ টকাটো অহা 27-28 ফেব্ৰুৱাৰী কিন্তু সোমাব বুলি অসম চৰকাৰে ঘোষণা কৰিছে। এই কৃষকৰ 2,000কৈ টকা সেইসকল কৃষকে লাভ কৰিব যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন লগতে EKYC লগতে যিহঁতৰ মাটিৰ সম্পূৰ্ণ ডিটেইলছসমূহ যিসকলে ফিল কৰিছে সিহঁতে কিন্তু এই টকাসমূহ লাভ কৰিব। যদি আপুনি এতিয়া আপোনাৰ মাটিৰ যিবোৰ ডিটেইলছ আছে ডিটেইলছসমূহ ফিল কৰা নাই আপডেট কৰা নাই তেতিয়া ইতিমধ্যে আপোনালোকে আপডেটসমূহ কৰি ল'ব লাগিব। যিহেতু আপডেট নকৰিলে কিন্তু আপুনি টকাসমূহ লাভ নকৰে। চ' এতিয়াই আপোনালোকে আপডেটসমূহ কৰি দিব। চ' আজি এইকেইটাই আছিল গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা আপডেট আপুনি ডেইলি পাই থাকিব। লগ পাম এনে ভিডিঅ'ত। ধন্যবাদ।